Hello guys, মই ৰিমঝিম আৰু মোৰ চিনেটিল সকলোকে স্বাগতম জনাইছো আৰু এইফালে হৈছে আপা আৰু সেইফালে গৈ আছে মোৰ ৰিসাৰাটো আৰু মই আৰু এতিয়া আমি বৰ্তমান গৈ আছো কাছাৰবাৰী সত্ৰলে আৰু সত্ৰলে কি কাৰণে গৈ আছো আপোনালোকে ধুনীয়াকৈ দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব ভিডিঅটো সো আপা কিবা এটা কৈ দিয়ক লৰাগিটাক সেই হৰ্ণ দিবলৈ ওলাইছো সেইকাৰণে ভাল লাগিছে আজি তাকে শুভ হওক পাইনে শুভ কামত গৈছো শুভ হওক তাৰে কামনা কৰিছো সব এতিয়া আৰু ফাইনেলি পাই গ'লো ইয়াতে আহি আউনীআটী বিদ্যা নিকেতন যিহেতু এখন কাছাৰীবাৰীত আছে মানকটা ৰোডত আৰু ইয়াতে মানে এতিয়ালৈকে আৰম্ভ হোৱা নাই গোসাঁইসকল তেওঁলোকে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে এতিয়া ওলাই আহিব আৰু আমি মূল গেটখন প্ৰৱেশ কৰি ডাইৰেক্ট ইয়ালৈ আহিছোঁ মানে ইয়াতে কি হৈছে যোনে যোনে শৰণ ভোজন ল'বলৈ আহিছিল তেওঁলোকৰ নামসমূহ ইয়াতে এণ্ট্ৰি কৰিবলগীয়া হৈছিল লগতে ইয়াতে অৰিহণাবোৰ দিয়া হৈছিল আৰু এটা ধুনীয়া অনুষ্ঠানলৈ আহিছোঁ সকলোৱে ভিডিঅ'টি ভাল পাব বুলি আশা থাকিল আৰু মাজুলীৰ সত্ৰৰ পৰা গোসাঁইসকল আহিছে 3 দিনীয়া কাৰ্যসূচী লৈ তো গতিকে যোনে যোনে শৰণ ভোজন লোৱা নাছিল তো তেওঁলোকে ল'ব পাৰিলে সহজতে ইয়াতে আৰু ভিডিঅ'টি চাই যাওকচোন আৰু এইফালে বৰ্তাজনে তেওঁলোকক বুজাই আছে আৰু কেনেকৈ কি কৰিব লাগে আৰু বাকীখিনি ভিডিঅ'টোৰ জৰিয়তে চাই যাওক যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু ইয়াতে সকলোবোৰে লানি পাতি আছে যিহেতু এতিয়ালৈকে আৰম্ভ হোৱা নাই আৰু তেওঁলোক সৌভাগ্যৱান যে ইয়াতে তেওঁলোকে শৰণ বা ভোজন ল'বলৈ পাৰিছে যিহেতু তেওঁলোকে মাজুলীলৈ যাবলগীয়া হোৱা নাই আৰু ভোকে পিয়াহে তেওঁলোকে আছে তো কামবোৰ যাতে শুভ হওক শুভ কামত আহিছে তাৰে কামনা কৰিছোঁ আৰু এতিয়া আমি যাওঁ বলক যিহেতু নামঘৰৰ ভিতৰত নাম লৈ আছে তো আমি এতিয়া নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰি যাওঁ বলক আৰু এতিয়া আমি নামঘৰত বহি আছোঁ এইফালে আপা ল'ৰাকেইটি এতিয়া আৰু শৰণ ল'বলৈ গৈছে আৰু এইফালে তেওঁলোকে শৰণ লৈ আহি আকৌ ইয়াতে নিৰ্মালি লৈছে আৰু লগতে ভকতৰ পৰা সেৱা জনাই ইয়াতে ধুনীয়াকৈ বহিবলৈ দিয়া হৈছে তেওঁলোকক আৰু এইফালে আকৌ যিসকলে ভজন ল'বলৈ আহিছিলে তো তেওঁলোকেও ইয়াতে সেৱা ভাগ লৈ লৈছে আৰু শৰণ আৰু ভোজন দুটা ভাগ আছে আৰু মই যি জানো সেইটোকে আপোনালোকক ক'ব বিচাৰিছোঁ মানে ঈশ্বৰৰ সেৱাৰ প্ৰথম মূল বস্তুটো একমাত্ৰ শৰণ আৰু শৰণ হৈছে পৰমাত্মাৰ ৰূপ ভগৱানৰ জ্ঞান লাভ কৰাকে শৰণ বুলি সেয়েহে আত্মাৰ শুদ্ধৰ বাবে শৰণ লোৱা হয় আৰু শৰণ গোসাঁইৰ ওচৰতহে ল'ব পৰা যায় আৰু শৰণ লওঁতে এজন সাৰথী হিচাপে থাকে যে তেওঁকে আতৈ বা হৰিভকত বোলা হয় আৰু এইফালে আকৌ শৰণ লৈ অহা সকলক প্ৰতিজনকে এখন এখনকৈ গামোচা দিয়া হৈছে মানে এই গামোচাকেইখন যাৰ লগত শৰণ লোৱা হৈছিলে আতৈ পতা হৈছিলে চ' তেওঁলোকৰ দুয়োজনৰ মাজত গামোচাখন এক্সচেঞ্জ কৰা হয় আৰু সেই গতিকে গামোচাকেইখন দিয়া হ'ল আৰু তাৰ পৰা আহি গ'ল এইফালে প্ৰসাদ বিতৰণি হৈ আছে আৰু আমাকো দিলে আৰু প্ৰসাদ আৰু এতিয়া প্ৰসাদ খাই আছোঁ আৰু
আৰু এইফালে আকৌ ছেকেণ্ড বেষ্ট মহিলাসকল আছিলে চ' মহিলাসকলো ওলাই আহিলে হৰণ লৈ মেলি আৰু এতিয়া আকৌ এইফালে নিৰ্মালী আৰু সেৱা ভাগ লৈ লৈছে আৰু অৱশেষত আমিও সেৱা ভাগ লৈ মেলি নামঘৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি ডাইৰেক্ট আমি খোৱা ঘৰলৈ গ'লোঁ যিহেতু জলপানৰ যোগাৰ কৰা হৈছিলে সকলোলৈ চ' আমি তালৈ গ'লোঁ আৰু এতিয়া আমি খাই লওঁ আৰু অৱশেষত আমাৰ ল'ৰাকেইটাও পূৰা হৰণ লৈ ল'লে আৰু এতিয়া তেওঁলোকেও নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ৰৈ আছে আৰু নিৰ্মালী আৰু প্ৰসাদ ল'বলৈ যিহেতু তামাম ভিৰ এইফালে আকৌ ল'ৰাকেইটি ভোকে পিয়াহে ইমান দেৰি আছে গতিকে এতিয়া জলপান মুঠি খাবলৈ লৈছে আৰু ইয়াতে বহুত মানুহ আহিছে সকলোৱে জলপান মুঠি খাই লৈছে ধুনীয়াকৈ ক'ৰ পৰা আহিছিলে কৈ দিয়ক কওক বাণীপুৰৰ পৰা আহিছিলোঁ বৈষ্ণৱ সমাজৰ হয় নামঘৰৰ পৰা ভজন দিয়ালোঁ কণ দিয়ালোঁ 10 গৰাকী ভজন দিয়ালোঁ 3 গৰাকী কোন আহিছিলে আজি কোন আহিছিলে হৰণ ভোজন দিয়াবলৈ গোসাঁই পূজন আউনীআটী সত্ৰৰ শতাধিকে পীতাম্বৰ দেৱ গোস্বামী ডেকা গোসাঁই দেৱেন্দ্ৰনাথ গোস্বামী আচ্ছা খুৰী আহিছিলে আৰু খুৰী ল'ৰাটোৱে হৰণ লৈছে ন এইফালে আপা ল'ৰাটো আৰু খুৰী ল'ৰাটো একেলগতে হৰণ লোৱা হৈছে কিবা এটা কৈছে হৰণ ল'বলৈ আহিছে হৰণ দিয়াবলৈ আহিছিলোঁ ল'ৰাজনক আচ্ছা এইফালে 2 বন্ধু আহি গ'ল আৰু এইফালে আকৌ যিহেতু তেওঁলোক একেলগতে হৰণ ল'বলৈ সোমাই গৈছিলে আৰু এতিয়া তেওঁলোকে চাহ চিনাকি ধুনীয়াকৈ হৈছে আৰু আজিৰ পৰা তেওঁলোকে একে হৰি ভকত হৈ গ'ল আৰু বয়ে ল'লে আজি কি হৰণ ল'লোঁ ভোজন নাই লোৱা হৰণ ল'লে এইফালে 2 বন্ধু দেই ভালকৈ থাকিবা দেই আজিৰ পৰা আহা যাওঁগৈ আৰু গাইজ ইতিমধ্যে আমি নামঘৰৰ পৰা ওলাই দিলোঁ আৰু ভালে কুশলে কামবোৰ সম্পূৰ্ণ হৈ গ'ল যিহেতু 3 দিনীয়া কাৰ্যসূচী পাতিছিলে আৰু আজিয়ে শেষৰ দিন আছিলে তো ভাল লাগিলে বহুত মানুহ হৈছিলে বহুতক লগ পালোঁ আৰু এতিয়া গৈ আছোঁ খুৰীহঁতৰ লগত আপাহঁতৰ লগত ক'ত গৈছোঁ মই নাজানো বাট গৈ পাইলগৈ চ' এতিয়ালৈ বাই আৰু গাইজ 2খনমান ফটো উঠাইছিলোঁ যিহেতু সেইখিনি স্মৃতি হিচাপে ৰাখি থৈ দিলোঁ আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব চ' আজিলৈ বাই